গৰমৰ বন্ধ মানেই মামাৰ ঘৰ পথাৰত মাছ ধৰা টেঙা বলৰ ফুটবল খেল সেই মাদকতা এতিয়া ক'ৰবাত হেৰাল এতিয়া গৰম বন্ধ মানেই হোমৱৰ্ক কৰ্মশালা গৰম বন্ধ আৰম্ভ হ'ল আগতে আছিল গৰমৰ বন্ধ মানে মামাৰ ঘৰলৈ পেহী মাহীৰ ঘৰলৈ ফুৰিবলৈ যোৱা সমনীয়াৰ সৈতে খেলা ধূলা ফূৰ্তি কৰা কিন্তু এতিয়া সময় সলনি হ'ল এতিয়া গৰম বন্ধ মানেই এক্সট্ৰা ক্লাছ কৰ্মশালা এয়া বঙাইগাঁৱৰ অভয়াপুৰীৰ দৃশ্য শিক্ষয়িত্ৰী ডেইজি ৰাণী দাস আৰু নীলাক্ষী দাসৰ উদ্যোগত আৰম্ভ হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন কৰ্মশালা নাচ গান খেলা ধূলা আৰু য়োগা শিকিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী বিবেক ৰায় মই ৭৫৬ নং অভয়াপুৰী ২ নং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ মই তৃতীয় শ্ৰেণীত পঢ়ো মই গৰমৰ বন্ধত খেল আৰু নাচ গান আনন্দ কৰিলোঁ য়োগা নাচ গান আৰু খেল ধেমালি শিকিছোঁ কণমানিহঁতক আন্তৰিকতাৰে নৃত্য অভিনয় যোগৰ প্ৰশিক্ষণ দিছে দুই শিক্ষয়িত্ৰীয়ে আমি গৰমৰ বন্ধ আৰম্ভ হোৱাৰ আগৰ পৰাই তাৰমানে আৰম্ভ কৰিছিলোঁ আমি এল পি স্কুলবিলাক লৈছিলোঁ আৰু এল পি স্কুলৰ ল'ৰা ছোৱালীবোৰৰ লগত একচুৱেলি একদম ৰুট লেভেলৰ পৰা বস্তুবোৰ কৰা যায় ঠিক ছামাৰ কেম্প বুলি নহয় আমি মানে এনেই এই বস্তুটো মাজে মাজে কৰিব বিচাৰোঁ তেওঁলোকে মোবাইলৰ বা টিভিত সীমাবদ্ধ হৈ থাকে গতিকে আমি তাৰমানে বাইদেৱে মোক ক'লে কথাটো যিটো এইটো ছামাৰ কেম্পৰ কথাটো আমিও স্কুলবিলাকত আহি খবৰ ল'লোঁ তেওঁলোকে ক'লে যে স্ব-ইচ্ছাত যিখিনি ল'ৰা ছোৱালীয়ে আহিব খোজে বন্ধ থকাৰ সত্ত্বেও গতিকে তেওঁলোকে আহিব আৰু আমি তেওঁলোকৰ লগত অকণমান ফূৰ্তি কৰিম সেইখিনিয়ে এয়া ডিব্ৰুগড়ৰ দৃশ্য আখৰাঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰই ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠিত কৰিছে গ্ৰীষ্মকালীন নাট্য প্ৰশিক্ষণ শিবিৰ বিশিষ্ট অভিনেতা নাট্যকৰ্মী অসীম কুমাৰ শৰ্মাই দিছে প্ৰশিক্ষণ প্ৰত্যেক জুলাই মাহত যেনেকৈ আমাৰ নিয়মিত ক্লাছ থাকে কিন্তু সকলো ল'ৰা ছোৱালীটো নাহে সেইকাৰণে আমি জুলাই মাহত তেওঁলোকৰ কাৰণে মানে কৰ্মশালা আয়োজন কৰোঁ আৰু এই কৰ্মশালাই মই এটা পৰিৱেশ তৈয়াৰ কৰি তাহাঁতৰ মানসিক বৌদ্ধিকভাৱে যাতে আগবাঢ়ি যাব পাৰে বা শাৰীৰিকভাৱে আগবাঢ়ি যাব পাৰে অভিভাৱকে ক'লে তাহানিৰ গৰম বন্ধৰ কথা তেতিয়াৰ আৰু এতিয়াৰ গৰমৰ বন্ধৰ পাৰ্থক্য থাকিলেও এনেদৰে আয়োজন কৰা কৰ্মশালাই শিশু কিশোৰৰ মানসিক বিকাশ সাধন কৰে আমাৰ দিনবোৰ বেলেগ আছিলে আমি তেতিয়া এনেকুৱা আনুষ্ঠানিক নাট্যকৰ্ম বা কৰ্মশালা এইবিলাক আমি ইমান পোৱা নাছিলোঁ তেতিয়া আমাৰ পৰিৱেশ আছিল মামাৰ ঘৰ বন্ধ হ'লে মামাৰ ঘৰত যাব লাগে বৰ্তাহঁতৰ ঘৰত যাব লাগে তাত এটা সমূহীয়া পৰিৱেশ পাওঁ তাতে আমি কিবা কিবি গাওঁ নাচোঁ ফূৰ্তি কৰোঁ এনেধৰণৰ এটা হৈছিলে সেইটোকে মানে আজিকালিৰ যুগত এটা খুব ভাল হ'ল আনুষ্ঠানিকতাৰ মাজলৈ আহি গ'ল এই পৰিৱেশটোৰ লগত ময়ে আচলতে সৰুৰ পৰা ময়ে জড়িত আজি যিখন নীলাচৰাই নাটকখন লৈছে এই নাটকখন মোৰ ক্লাছ 7ত মই কৰিছিলোঁ ফাৰ্ষ্ট মানে আমাৰ গ্ৰুপটোৱে আমি কৰিছিলোঁ সেইটোতেই মানে মোৰ মানে সেইটোত ঘূৰি আহিছোঁ যে মই আকৌ মোৰ শৈশৱলৈ মই নিজে ঘূৰি যাব পাৰিছোঁ গুৱাহাটীতো আৰম্ভ হৈছে গ্ৰীষ্মকালীন নাটক কবিতা আবৃত্তি আদিৰ প্ৰশিক্ষণ শিবিৰ অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে যিহেতু এইবাৰ গৰম বন্ধত মই এই নাট্য কৰ্মশালাত জড়িত হ'ম বুলি ভাবিছোঁ মই কাৰণ নাটকৰ লগত আগৰ পৰা জড়িত যদিও এইবাৰ গৰম বন্ধৰ মোৰ এই বিশেষ একো পৰিকল্পনা নাই এইবাৰ নাট্য কৰ্মশালাৰ লগত জড়িত হৈ এটা নাটক এখন কৰিম বুলি ভাবিছোঁ মই নাটকৰ লগত জড়িত হ'লোঁ নাটক কৰোঁ নাটক এতিয়া সেইকাৰণে মই মাধ্যম হিচাপে লৈ লৈছোঁ নাটকটো যে নাটকৰ মাজেৰে এওঁলোককো আমাৰ সেই সময়ৰ তাহানিৰ যুগৰ বস্তু কিছুমান দি যাওঁ মৰাণৰ সমীপৰ চেপন উচ্চ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে বিনামূলীয়া পাঠদান শিবিৰ মাহমৰা সমষ্টিৰ বিধায়ক সুৰজ দিহিঙীয়াৰ উদ্যোগত আৰু আমি নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত লোৱা হৈছে এই কাৰ্যসূচী প্ৰথমতে মই সুৰজ দিহিঙীয়া ডাঙৰীয়া মোৰ পিতৃ তেওঁৰ পৃষ্ঠপোষকতাত আমি স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উদ্যোগত আজি যি আমি গ্ৰীষ্মকালীন পাঠদানৰ যি শিবিৰ এটা আমি অনুষ্ঠিত কৰিছোঁ আগতে ইয়াৰ ফলাফল যথেষ্ট ভাল আছিল 78%লৈকে ইয়াৰ হৈছে যে আমাৰ যি পূৰ্বৰ যি হেৰুৱা গৰিমা সেই ঘূৰাই আনিবৰ বাবে আমাৰ বিধায়ক মহোদয়ৰ বিশেষ পৃষ্ঠপোষকতাত আমাৰ যি আমি স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত এই বিশেষ গ্ৰীষ্মকালীন পাঠদান আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৰা হৈছে কোনোবা এটা বেছ ভাল আহিব কোনোবা এটা বেয়া আহিব সেইটো আমি বিশেষ চিন্তা কৰা নাই যিহেতু আমি তেনেকৈ ধৰণে বহুতবিলাক আগত বহুতবাৰ তেনেকুৱা ধৰণৰ বিপৰ্যয় ফেচ কৰাৰ পাছতো আমাৰ কিন্তু ৰিজাল্ট উদ্যোগামী হৈছে আৰু এইবাৰ আমি আশা কৰিছোঁ যে এইবাৰ অনাগত দিনত আমাৰ যিটো 2027 বৰ্ষৰ যিটো ৰিজাল্ট হ'ব আটাইতকৈ ভাল ৰিজাল্ট হ'ব ব্যুৰো ৰিপৰ্ট অসম লাইভ 24